যোৱাকালি NSPCৰ CMD ৰাজেন্দ্ৰ প্ৰসাদ গোয়েল তেওঁ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলী তেওঁ পৰিদৰ্শন কৰিছে আৰু কাৰিকৰী সঞ্চালক ৰাজকুমাৰ চৌধুৰীও তেওঁ লগতে সংগ দিছিল আৰু সেই সংগৰ সময়ছোৱাত তেওঁলোকে গোটেই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ যি ডাইভাৰ্চন টাৰ্নেল 1 নম্বৰ যিটো ডাইভাৰ্চন টাৰ্নেল যোৱা বছৰ বাৰিষাৰ যিটো খহিছিল বা অঘটন সংঘটিত হৈছিল সেই স্থান পৰিদৰ্শন কৰিছে আৰু পৰিদৰ্শন কৰি তেওঁলোকে এটা কথাই কৈছে যে এই 2024 চনত তেওঁলোকে কোনো প্ৰকাৰে বিজুলী উৎপাদন কৰিব নোৱাৰে কাৰণ ডাইভাৰ্চন টাৰ্নেল ইতিমধ্যে নিৰ্মাণৰ কাম চলি আছে আৰু পানী যি আবদ্ধ কৰি ৰাখিব লাগে সেই পানী আবদ্ধ কৰি ৰাখিব পৰা ক্ষমতা এতিয়াও হৈ উঠা নাই গতিকে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত তেওঁলোকে এইবাৰ হাত ডঙাৰ দৰে এক হৈছে যে 2024 চনত তেওঁলোকে কোনো প্ৰকাৰে বিজুলী উৎপাদন কৰিব নোৱাৰিব বান্ধৰ গেট সংস্থাপন কৰিব ইতিমধ্যে তেওঁলোকে পৰা নাই আৰু তেওঁলোকৰ কাম ইতিমধ্যে চলি আছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত আৰু ৰিজাৰ্ভত পানী জমা নহলে সেই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত বিজুলী উৎপাদন কৰিব নোৱাৰিব আৰু সেই কথা তেওঁলোকে স্বীকাৰ কৰিছে আৰু তেওঁলোকে 2025 চনত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত বিজুলী উৎপাদন কৰিব পৰাৰ তেওঁলোকে কথা স্পষ্ট কৰিছে এক কথাত বাৰিষা সময় এই বছৰৰ বাৰিষা আহিব গতিকে বাৰিষা যদি কোনো কাৰণত পাহাৰ পুনৰ খহে বা যোৱা বছৰ যি বাৰিষাৰ তাণ্ডৱ চলিছিল নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প তেনেদৰে যদি বিজুতি সংঘটিত হয় তেতিয়াহ'লে কিন্তু এইবাৰো যে বিজুলী উৎপাদন কৰিব নোৱাৰিব সেই কথা ইতিমধ্যে তেওঁলোকে ঠিৰাং কৰিছে কাৰণ তেওঁলোকে গোটেই দিনটো নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ যিসমূহ ক্ষতিগ্ৰস্ত স্থান সেই স্থানসমূহ তেওঁলোকে পৰ্যবেক্ষণ কৰি তেওঁলোকে কৈছে যে 2024 কোনো প্ৰকাৰে বিজুলী উৎপাদন কৰিব পৰা নাযায় কিন্তু আগন্তুক বাৰিষাত যদি পুনৰ এনে ধৰণৰ ঘটনা সংঘটিত হয় গতিকে সেই ঘটনা প্ৰবাহৰ ফলত যদি পুনৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ক্ষতিসাধন হয় তেনেহ'লে কিন্তু 2025তো বিজুলী উৎপাদন যে কৰিব পাৰিব সেয়া কিন্তু বৰ্তমান নিশ্চিত নহয় আৰু আমি কৈছো যে প্ৰতি বছৰ বাৰিষাই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিভিন্ন স্থানত পাহাৰ খহে বিভিন্ন স্থানত টাৰ্নেল ভাগে গতিকে এই বাৰিষাৰ সময়ছোৱাত ঠুনুকা পাহাৰত বান্ধ নিৰ্মাণ কৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প 2000 মেগাৱাট বিদ্যুৎ সম্পন্ন বান্ধৰ যে বিজুলী উৎপাদন কৰিব পাৰিব সেয়া কিন্তু এতিয়াও নিশ্চিত নহয় হয় এই মুহূৰ্তত নীলপৱন আপোনাক ধন্যবাদ জনাইছোঁ আমাৰ সবিশেষ তথ্যখিনি আপুনি জনালে ইতিমধ্যে জনাইছোঁ 2024ত শক্তি উৎপাদন সম্ভৱ নহয় NSPCত প্ৰকৃতিৰ বাধাৰ বাবে শক্তি উৎপাদনত সৃষ্টি হৈছে অসুবিধাৰ সেই কথা ইতিমধ্যে অৱগত কৰিছে NSPCৰ কৰ্তৃপক্ষই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ